আপোনালোকৰ লগত আলোচনা কৰিম হিষ্ট্ৰী ইতিহাসৰ ওপৰত। আমি প্ৰধানকৈ আলোচনা কৰিম আসাম হিষ্ট্ৰী, অসমৰ ইতিহাস, তাৰে হৈছে এনচিয়ান হিষ্ট্ৰী পাৰ্ট 2, অৰ্থাৎ প্ৰাচীন ইতিহাসৰ বিষয়সমূহ আমি আজি আলোচনা কৰিম। প্ৰথমটি প্ৰশ্নলৈ আগবাঢ়িছোঁ। প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা কোন আছিল? অপশ্যন আছে 4টা, তাৰে শুদ্ধ উত্তৰ হ'ব মহীৰংগ দানৱ। আৰু এই পোনপটীয়া প্ৰশ্নবোৰৰ লগতে আমি অন্যান্য আনুষংগিক দিশসমূহো আলোচনা কৰি যাম। অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ দানৱ বংশৰ প্ৰতিষ্ঠাপক আছিল মহীৰংগ দানৱ। প্ৰাগজ্যোতিষপুৰৰ প্ৰথমজন ৰজা আছিল মহীৰংগ দানৱ। মহীৰংগ দানৱৰ ৰাজধানী মাইৰাং পাহাৰ, বৰ্তমানৰ বেলতলা। দানৱ বংশৰ শেষৰ শাসক আছিল ঘটকাসুৰ। ঘটকাসুৰক নৰকাসুৰে হত্যা কৰিছিল। আপোনালোকে স্ক্ৰীনশ্বট লওঁ বুলি হ'লেও পাৰিব, মই সেই সুবিধা কৰি দিছোঁ। এতিয়া আমি আগবাঢ়িছোঁ পৰৱৰ্তী প্ৰশ্নলৈ। দ্বিতীয়টি প্ৰশ্নত আছে ফাউণ্ডাৰ অৱ অসুৰ ডাইনেষ্টি, অসুৰ বংশৰ প্ৰতিষ্ঠাপক কোন হৈছে? আমি সকলোৱে জানো শুদ্ধ উত্তৰ বি নৰকাসুৰ। ইয়াৰ লগত জড়িত আমি আনুষংগিক বিষয়সমূহ হৈছে আলোচনা কৰিছোঁ। অসুৰ বা ভৌম বংশৰ প্ৰতিষ্ঠাপক নৰকাসুৰ, তেওঁক শ্ৰীকৃষ্ণই বধ কৰিছিল। নৰকাসুৰৰ ৰাজধানী আছিল প্ৰাগজ্যোতিষপুৰ। ইতিমধ্যে আমি পঢ়িও আহিছিলোঁ, হ'লেও আমি এই প্ৰশ্নটোত পালোঁ। আমি সকলোৱে মনত ৰখাটো প্ৰয়োজনীয়। এই সৰু সৰু প্ৰশ্নবোৰে আমাৰ পৰীক্ষাবোৰত সঘনাই অহা দেখা পোৱা যায়। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব। তৃতীয়টি প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। লৰ্ড কৃষ্ণ গট দ্য টাইটল অফ মুৰাৰী। ভগৱান শ্ৰীকৃষ্ণই মুৰাৰী উপাধি লাভ কৰিছিল কাৰণ ৰিজনটো সুধিছে। আমি সকলোৱে জানো শ্ৰীকৃষ্ণই নৰকাসুৰৰ সেনাপতি মুৰাৰীক বধ কৰাৰ বাবে তেখেতক মুৰাৰী উপাধি লাভ কৰিছিল। আমি সকলোৱে জানো। আপোনালোকে স্ক্ৰীনশ্বটটো লৈ ল'ব। এয়া দেখিছে শ্ৰীকৃষ্ণই মুৰাৰক বধ কৰাৰ পিছত মুৰাৰী নাম লাভ কৰিছিল। আমি আহিছোঁ চতুৰ্থটি প্ৰশ্নৰ বাবে। তলৰ কোনজন ৰজা গুৱাহাটী দীঘলী পুখুৰীৰ লগত জড়িত? শুদ্ধ উত্তৰ হ'ব ভগদত্ত। ভগদত্তৰ কন্যা ভানুমতী কুঁৱৰী জ্যেষ্ঠ ভাতৃ দুৰ্যোধনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আৰু ভানুমতীৰ সম্বন্ধ উপলক্ষে ভগদত্তই দীঘলী পুখুৰীটো খন্দুৱাইছিল। আৰু কাৰোবাৰ যদি ইংৰাজী মিডিয়াম আছে, তেওঁলোকে ইংৰাজীটো আছে যিহেতু তেওঁলোকে ধুনীয়াকৈ বুজি ল'ব পাৰিব আৰু নোট ডাউন কৰি যাব। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশগ্ৰহণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব ভগদত্ত। ভগদত্তই কৌৰৱৰ পক্ষত অংশগ্ৰহণ কৰিছিল আৰু তেওঁ হাতীৰ ওপৰত উঠি যুদ্ধ কৰাত পাকৈত আছিল। তেওঁ প্ৰিয় হাতীটোৰ নাম কি আছিল? এই কুৱেশ্যনটো কিন্তু সঘনাই অহা দেখা যায়। সুপ্ৰতীক আছিল তেখেতৰ প্ৰিয় হাতীটোৰ নাম। হিন্দু সমাজৰ লগত জড়িত সঘনাই আহি থকা এটি প্ৰশ্ন, গন্ধৰ্ব বিবাহ হৈছে বা গন্ধ বিবাহৰ সৈতে জড়িত আমাৰ প্ৰশ্নৰ মতে সোধা হৈছে। ইয়াৰ শুদ্ধ উত্তৰ হ'ব ঊষা অনিৰুদ্ধ। ইয়াৰ শুদ্ধ উত্তৰ ঊষা অনিৰুদ্ধ। ঊষা আছিল বান ৰজাৰ কন্যা। বান আছিল শোণিতপুৰ ৰজা আৰু তেওঁ নৰকাসুৰৰ সমসাময়িক শিৱৰ মহান ভক্ত আছিল। অনিৰুদ্ধ আছিল শ্ৰীকৃষ্ণৰ নাতি। ইয়াৰ লগত জড়িত আছে হৰিহৰৰ যুদ্ধৰ কাহিনী। যদি আপোনালোক কোনোবাই জানিব বিচাৰে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। সেই কাহিনীৰ বিষয়ে মই নিশ্চয়কৈ আপোনালোকক জনাম। আমি সপ্তম প্ৰশ্নৰ দিশে আগবাঢ়িছোঁ। কুন্দিল নগৰৰ কোনখন নদীৰ পাৰত অৱস্থিত? আৰু ইয়াৰ উত্তৰ হৈছে কুন্দিল। ভীষ্মই কুন্দিল নগৰৰ পাৰত কুন্দিল নগৰ নিৰ্মাণ কৰিছিল। ভীষ্ম আছিল বিভৰ্ত ৰজা আৰু ৰুক্মিণী তেওঁৰ কন্যা আছিল। অষ্টমটি প্ৰশ্নৰ দিশে আগবাঢ়িছোঁ। কামৰূপত ব্ৰহ্মণ বংশৰ প্ৰতিষ্ঠাপক আছিল পুষ্যবৰ্ম। মষ্ট ইম্পৰ্টেণ্ট, কামৰূপত ব্ৰহ্মণ বংশৰ প্ৰতিষ্ঠাতা পুষ্যবৰ্ম আৰু গুপ্ত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক 350-650 খ্ৰীষ্টাব্দত প্ৰাগজ্যোতিষপুৰৰ ব্ৰহ্মণ সাম্ৰাজ্যৰ ৰাজধানী আছিল। আমি এতিয়া পৰৱৰ্তী প্ৰশ্নৰ দিশে আগবাঢ়িছোঁ। নৱম প্ৰশ্ন, ব্ৰহ্মণ বংশৰ কোনজন ৰজাই অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰিছিল? শুদ্ধ উত্তৰ হ'ব
মহেন্দ্ৰ বৰ্মন। মহেন্দ্ৰ বৰ্মন পোনপ্ৰথমে সফলতাৰে অশ্বমেধ যজ্ঞ সম্পন্ন কৰি জয়লাভ কৰিছিল। দৰাচলতে বালা বৰ্মনে প্ৰথমে এই যজ্ঞ অনুষ্ঠিত কৰিছিল যদিও তেওঁ পৰাজিত হোৱাত যজ্ঞ সফল হোৱা নাছিল। গতিকেলৈ আমি এই কথাও মনত ৰাখিব লাগিব যে মহেন্দ্ৰ বৰ্মনে অনুষ্ঠিত কৰা আগতে অশ্বমেধ যজ্ঞ পোনপ্ৰথমে কোনে অনুষ্ঠিত কৰিছিল, অৰ্থাৎ তেতিয়া হ'ব বালা বৰ্মনে, কিন্তু সেই যজ্ঞ সফল হোৱা নাছিল। সেয়েহে মহেন্দ্ৰ বৰ্মনে পোনপ্ৰথমে সফলতাৰে অশ্বমেধ যজ্ঞ সম্পাদন কৰিছিল বুলি ইতিহাসৰ কিংবদন্তীৰ পৃষ্ঠাসমূহত সোণোৱালী আখৰে লিপিবদ্ধ আছে। এই কথাসমূহ আমি মনত ৰাখিব লাগিব। যেনেকৈ ধৰণৰ প্ৰশ্ন নাহক আমি সেই প্ৰশ্ন যাতে শুদ্ধ উত্তৰ আমি কৰি আহিব পাৰোঁ তাৰ প্ৰতি ধ্যান দিব লাগিব। দশম প্ৰশ্নৰ দিশে আগবাঢ়িছোঁ। কামৰূপীয় ৰাজকুমাৰী অমৃতপ্ৰভাই তলৰ কোনজন কাশ্মীৰৰ ৰজাৰ লগত বিবাহপাশত আবদ্ধ হৈছিল? শুদ্ধ উত্তৰ হৈছে মেঘবাহন। অমৃতপ্ৰভা মেঘবাহনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁ বালা বৰ্মনৰ কন্যা আছিল। আমি আগবাঢ়িছোঁ 11 নম্বৰ প্ৰশ্নটোৰ দিশে। তলৰ কোনজন কামৰূপ ৰজাই হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা আছিল? শুদ্ধ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। এই প্ৰশ্নটি অসমৰ যিকোনো পৰীক্ষাসমূহত আহি থকা দেখা পোৱা যায়। হৰ্ষবৰ্ধন আছিল পুষ্যবৰ্মনৰ বিখ্যাত ৰজা। কামৰূপ ৰজা ভাস্কৰ বৰ্মন আছিল হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা। আৰু ভাস্কৰ বৰ্মনৰ ওপৰত আমি বিস্তৃতভাৱে পৰৱৰ্তী ভিডিঅ'সমূহত আমি আলোচনা কৰিম। এই বিষয়ে পৰীক্ষাসমূহত আহি থকা দেখা পোৱা যায়। 12 নম্বৰ প্ৰশ্নৰ দিশে আগবাঢ়িছোঁ। হজৰা পুখুৰী অৱস্থিত সোধা গৈছে। অপশ্যন আছে 4টা: তেজপুৰ, গোৱালপাৰা, নলবাৰী, শিৱসাগৰ। শুদ্ধ উত্তৰ হ'ব তেজপুৰ। আৰু এইখিনিতে আমি বিভিন্ন জিলাসমূহৰ যিসমূহ ঐতিহাসিক প্ৰাণকেন্দ্ৰ সেইসমূহৰ বিষয়ে জানি থোৱাটো ভাল হ'ব। সেইসমূহৰ বিষয়ে মই ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াম। এতিয়া আহিছোঁ তেজপুৰত হজৰ বৰ্মনে হজৰা পুখুৰী খনন কৰিছিল। 13 নম্বৰ প্ৰশ্নটোৰ দিশে আগবাঢ়িছোঁ। মহাধীৰাজ উপাধিটোৰ সৈতে জড়িত। শুদ্ধ উত্তৰ হ'ব পুষ্যবৰ্মন। পুষ্যবৰ্মনে মহাধীৰাজ উপাধি গ্ৰহণ কৰিছিল আৰু তেওঁ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক আছিল। আৰু 14 নম্বৰ প্ৰশ্নটোৰ দিশে আগবাঢ়িছোঁ। চি.ইউ.কিৰ লেখক কোন সুধিছে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব হিউৱেন চাং। ভাস্কৰ বৰ্মনৰ দিনত চীনৰ ভ্ৰমণকাৰী হিউৱেন চাং কামৰূপলৈ আহিছিল। ভাস্কৰ বৰ্মনে তেওঁক বহুতো উপহাৰ দিছিল যদিও তেওঁ মাত্ৰ এটা টুপিহে গ্ৰহণ কৰিছিল। আৰু আহিছোঁ এতিয়া 15 নম্বৰ প্ৰশ্নটোৰ দিশে। কামৰূপৰ কোনজন ৰজাক কুমাৰ ৰজা জনাজাত আছিল? আশা ৰাখিছোঁ এই প্ৰশ্নটিৰ উত্তৰ সকলোৱে জানে। শুদ্ধ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি জনা যায় কাৰণ তেওঁ কাকো বিয়া কৰোৱা নাছিল। আৰু তেওঁ বৰ্মন বংশৰ শেষৰজন ৰজা আছিল। 16 নম্বৰ প্ৰশ্নৰ দিশে আমি আগবাঢ়িছোঁ। তাম্বৰ লিপি বন্দৰ কাৰ সৈতে জড়িত? শুদ্ধ উত্তৰ হ'ব ভাস্কৰ বৰ্মন। হিউৱেন চাঙৰ মতে তাম্বৰ লিপি আছিল ভাস্কৰ বৰ্মনৰ অধীনত বিখ্যাত বন্দৰ। শ্লেষ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে। শ্লেষ বংশৰ প্ৰতিষ্ঠাপক হৈছে শালস্তম্ভ। শ্লেষ বংশৰ 650-900 খ্ৰীষ্টাব্দৰ প্ৰতিষ্ঠাপক আছিল শালস্তম্ভ। এই বংশৰ ৰাজধানী আছিল সুৰুপেশ্বৰ বা সত্যপেশ্বৰ, বৰ্তমানৰ তেজপুৰত। 18 নম্বৰ প্ৰশ্নৰ দিশে আমি আগবাঢ়িছোঁ। শালস্তম্ভ বংশৰ দিনত কোনটো বিখ্যাত মন্দিৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব মহাভৈৰৱ মন্দিৰ। মহাভৈৰৱ মন্দিৰ বৰ্তমানৰ তেজপুৰত অৱস্থিত। 19 নম্বৰ প্ৰশ্নৰ দিশে আমি আগবাঢ়িছোঁ। কাৰ দিনত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব পাল বংশ। কামৰূপত পাল বংশৰ প্ৰতিষ্ঠাপক আছিল ব্ৰহ্মপাল।
জয়পাল আছিল এই বংশৰ শেষৰ শাসক। পাল বংশৰ ৰাজধানী আছিল দুৰ্জয়। এই সকলোখিনি দিশ আপোনালোকে মনত ৰাখিব। আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পায় তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় নিশ্চয়কৈ জনাব আৰু মই এই চেনেলটো আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সদায় যত্ন কৰিম। আপোনালোকৰ মাজলৈ এটা পজিটিভ ভিডিঅ' আগবঢ়াম সদায় সন্ধিয়া 6 বজাত। আশা ৰাখিছোঁ আপোনালোকে চাই নিশ্চয়কৈ ভাল পাব। থেংক ইউ।